আজি বনাম আলু আৰু কেপচিকাম বিলাহী। নমস্কাৰ আৰু কুমৰিক সুধো মোৰ ইউনিটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো অঞ্জু পেগুন্দৰ বুলি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ, আজি ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই আপোনালোকক দেখাই লৈছোঁ আলু 4টা লৈছোঁ মই। চ' গাইজ, আৰু বিলাহী 2টা আৰু কেপচিকাম এটা। তাৰপিছতে লৈছোঁ পিঁয়াজ এটা আৰু লগতে লৈছোঁ শুকান জলকীয়া কেইটামান। সেইটোৱে আজি মই ৰেচিপি বনাব লৈছোঁ আৰু মছলা নিদিওঁ আজি। আৰু প্ৰায় মানে ট্ৰাইবেল মানুহে মছলা নেখায় আৰু মছলা খাবও মন নাই। চ' গাইজ, মছলা নাইকিয়াকৈও কেনেকৈ টেষ্টিকৈ চব্জিটো বনাব পাৰে আজি আপোনালোকক মই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। প্ৰথমে মই আলুটো কাটি লৈছোঁ আৰু আলুটো অলপ মিহি মিহিকৈ কাটিব লাগিব। সদায় শুকান ফ্ৰাই কৰিলে আলুটো সদায় মিহি মিহিকৈ কুটিব লাগে, তেতিয়া মানে খাবলৈ টেষ্টিও হয় আৰু ভাল লাগে, দেখিবলৈও অলপ ভাল লাগে। যেতিয়া আপোনালোকে মাছ মাংসত যদি আলু কাটে তেতিয়া আপোনালোকে এটা আলু 2 পিচ বা 3 পিচ কৰিব পাৰে। আৰু জগাইছে এতিয়া ফাইনেলি মই আলু কুটি হৈ গ'ল আৰু এতিয়া মই কেপচিকামটো কুটি আছোঁ আৰু কেপচিকামো বেছি দিয়া নাই। তাৰপিছত বিলাহী কুটিছোঁ, বিলাহী 2টামান দিছোঁ আৰু কেপচিকাম এটা দিছোঁ আৰু আলু 4টাই লৈছিলোঁ। তাৰপিছত সকলোৱে কমেণ্টত জনাইছে, বাইদেউ ৰেচিপি বনালে কি সৰহকৈ লাগে নেকি, শাক পাচলি ল'ব লাগিব নেকি বোলে। সৰহকৈ নালাগে, আপোনালোকে কম কম বস্তুৱেদি বা কম শাক পাচলিয়েদি আপোনালোকে সহজ পদ্ধতিৰে এনেকৈ আপোনালোকে ৰেচিপি বনাই খাব পাৰে। আৰু ফাইনেলি গাইজ, এতিয়া তেল গৰম হৈ আছিলে, মই পিঁয়াজটো লগাই দিলোঁ আৰু চব গাইজ এতিয়া পিঁয়াজটো লগাই তাৰপিছত মই সৰুকৈ কাটি থৈছিলোঁ শুকান জলকীয়া আৰু শুকান জলকীয়াটোৰ লগতে মই ভাজি আছোঁ। আৰু ভাজিয়ে অলপমান সিজাৰ পিছতে মানে পিঁয়াজটো সিজাৰ পিছত এয়া মই আলু দিলোঁ। দেখি পাইছে নহয় আপোনালোকে, আলু দিলোঁ। আলু দিয়াৰ পিছতে মই অলপমান ইয়াক লৰাই দিব লাগিব। তাৰপিছতে মানে আলু সিজাৰ পিছত কেপচিকাম বিলাহীটো দিব লাগিব। কেপচিকাম বিলাহীটো কেলৈ মই একেলগত দিয়া নাই, কেপচিকাম আৰু বিলাহীটো বহুত কোমল বস্তু, সেইটো কাৰণে মই পিছতকৈ দিম। আৰু তাৰপিছত মই দিলোঁ নিমখ হালধিটো দি আকৌ অকণমান মিক্স কৰিব লাগিব। তাৰপিছতে মানে কেপচিকাম আৰু বিলাহীটো দিম। চ' গাইজ, আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। এয়া মই আলু আৰু কেপচিকামটো দিলোঁ। চ' গাইজ, কেপচিকামটো দিয়াৰ পিছতে এতিয়া মই লৰাই দিছোঁ আৰু এইটো 10 মিনিটৰ কাৰণে মই ঢাকনটো দিছোঁ আৰু 10 মিনিটৰ পিছত মই ঢাকনটো উলিয়ামগৈ। এয়া ফাইনেলি গাইজ, এতিয়া আলু সিজিছেগৈ আৰু আলু বিলাহী কেপচিকাম। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত টেষ্টি লাগে। আৰু বহুতে কয় মানে কেপচিকাম আলু বিলাহীকে 3টা 4টা একেলগত চব্জি বনাই কেলে বোলে, সকলোৱে মোক কমেণ্ট জনাই আছে। আমাৰ ট্ৰাইবেল মানুহে সদায় এটা চব্জি মানে বনায় আৰু বেলেগকৈ নবনায়। যেতিয়া দালি বনাব তেতিয়াও মানে এনেকৈ মানে আলু দালি পিঁয়াজ বিলাহী কিবা অগৰম বগৰম এনেকৈ দিয়ে। তাৰপিছত চ' গাইজ, ফাইনেলি এতিয়া চব্জি হৈ গ'ল। আপোনালোকে দেখি পাইছে নহয়। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিবলৈ নাপাহৰিব।